শ্ৰদ্ধাৰ ৰাইজ, ৰাজ্যৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকক সকাহ দিবলৈ আমাৰ ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল। আৰম্ভণিৰ সময়ছোৱাত অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ সংখ্যা 20 লাখতকৈও কম আছিল। ৰাজ্যত বিজেপি চৰকাৰ পুনৰ নিৰ্বাচন হোৱাৰ পিছত প্ৰথম বছৰতে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আমি 27 লাখলৈ বৃদ্ধি কৰিছিলোঁ আৰু তাক আমি অৰুণোদয়ৰ দ্বিতীয় সংস্কৰণ বুলি নামাকৰণ কৰিছিলোঁ। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন সভা সমিতিয়ে যাওঁতে মই ৰাইজক আশ্বাস দিছিলোঁ যে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি অনাগত দিনত এই আঁচনিখনক আৰু অধিক সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিম। এতিয়া প্ৰতিশ্ৰুতি পূৰণৰ সময়। শ্ৰদ্ধাৰ ৰাইজ, ৰাজ্য চৰকাৰে ইতিমধ্যে অৰুণোদয়ৰ তৃতীয় সংস্কৰণক অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা প্ৰায় 37 লাখলৈ বৃদ্ধি হ'ব। অৰ্থাৎ এই সময়ছোৱাত পূৰ্বৰ অৰুণোদয় হিতাধিকাৰীসকলতকৈ আৰু প্ৰায় 10 লাখ অৰুণোদয় হিতাধিকাৰী আমি সংযোজন কৰাৰ লক্ষ্যৰে আগবাঢ়িব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় হ'ল এখন স্বচ্ছতাৰে পৰিপূৰ্ণ সুন্দৰ আঁচনি। ৰাজ্যৰ আই-মাতৃসকলে বিভিন্ন শিতানত প্ৰতি মাহৰ 10 তাৰিখে 1250 টকা বেংক একাউণ্টত লাভ কৰে। 2019 চনত এই আঁচনিখন আৰম্ভ হোৱাৰ পিছত এটা মাহো এনেকুৱা নাই যিটো মাহত আমি এই ধন নিদিয়াকৈ আছো বা আমি দিওঁতে পলম কৰিছো। সেয়েহে অৰুণোদয় আজি সৰ্বগ্ৰহণযোগ্য আৰু সৰ্বসমাদৃত এখন আঁচনিলৈ ৰূপান্তৰ হৈছে। এতিয়া মই আপোনালোকৰ ওচৰত এটা বিশেষ কথা ক'ব বিচাৰিছো। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি গাঁও সভাৰ জৰিয়তে চিনাক্তকৰণ কৰোঁ আৰু গাঁও সভা এইবাৰ আমি ৰাজহ গাঁৱৰ পৰিৱৰ্তে আমি প্ৰতিটো পোলিং বুথ অৰ্থাৎ নিৰ্বাচনত ভোট দিয়াৰ বাবে আমি যি বুথ কেন্দ্ৰ ৰচনা কৰোঁ সেই বুথ কেন্দ্ৰ অনুসৰি এইবাৰ আমি গাঁও সভা অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আজিৰে পৰা অৰ্থাৎ 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ পৰ্যন্ত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব। এটা কথা মনত ৰাখিব, যিসকলে অৰুণোদয় ইতিমধ্যে পাই আছিল তেওঁলোকেও পুনৰ এবাৰ এই গাঁও সভাৰ জৰিয়তে নিৰ্বাচিত হ'ব লাগিব। কাৰণ এইবাৰ আমি অৰুণোদয় আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিম যাতে এই আঁচনিখনৰ স্বচ্ছতা সকলোৱে দেখিবলৈ পায়। কেতিয়াবা আমি অৰুণোদয় হিতাধিকাৰীক ফোন কৰোঁ যে আপুনি অৰুণোদয় পাই আছেনে? ফোনত কথা কোৱা মানুহজনে কয় মই অৰুণোদয় পোৱা নাই। পিছত গম পোৱা যায় যে একেটা ফোন নম্বৰে কেইবাজনো হিতাধিকাৰীয়ে ব্যৱহাৰ কৰাৰ বাবে এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা যায়। কিন্তু যেতিয়া আমি অৰুণোদয়ক ৰেচন কাৰ্ড আৰু আধাৰ নম্বৰৰ লগত সংযোজিত কৰিম তেতিয়া আমাৰ মনত কোনো ভয় আৰু শংকা নাথাকিব। সমগ্ৰ ভাৰততে আমি বুকু ফিন্দাই ক'ব পাৰিম যে অৰুণোদয় এখন স্বচ্ছতাৰে পৰিপূৰ্ণ আঁচনি। সেয়েহে ৰাইজ,
যিসকলে অৰুণোদয় পাই আছিল তেওঁলোকেও যাতে গাঁও সভাত উপস্থিত থাকে। আৰু যিহেতু এইবাৰ প্ৰায় প্ৰতিটো সমষ্টিতে 8,000 পৰা 9,000কৈ অৰুণোদয় হিতাধিকাৰী বাঢ়িব, একোটা সমষ্টিতে 30,000ৰ ওচৰা-ওচৰি অৰুণোদয় হিতাধিকাৰী হ'ব। সেইকাৰণে নতুন অৰুণোদয় বিচৰা লোকসকলো এই গাঁও সভাত উপস্থিত থকাটো অতিকে প্ৰয়োজনীয়। শ্ৰদ্ধা ৰাইজ, অৰুণোদয় কোনে পাব লাগে আৰু অৰুণোদয় কোনে পাব নালাগে তাৰ বিষয়ে ইতিমধ্যে আমি বহুলভাৱে চৰ্চা কৰিছো। মই আগতে কোৱাৰ দৰে অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব। আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়ালৈকে আপোনাৰ হাতত আহি পোৱা নাই, আপুনি অৰুণোদয় আঁচনিৰ চূড়ান্ত সিলেকশ্যন হোৱাৰ আগলৈকেও যদি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰে, তাকো আমি মানি লওঁ। ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ। বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম ৰোগী আছে সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ। দ্বিতীয়তে, যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায়, তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয়। এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকী থাকে, সেই অৰুণোদয় আমি সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিম। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4চকীয়া বাহন আছে তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মই আশা কৰোঁ আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব। অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি পাব। ৰাজ্য চৰকাৰে প্ৰতি মাহত প্ৰায় 500 কোটি টকা খৰচ কৰিব লাগিব। গতিকে যিজন ব্যক্তি বা পৰিয়ালে অৰুণোদয়ৰ অবিহনেও ঘৰখন চলাব পাৰে, তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিবিচাৰে। আৰু যিসকলে সঁচাকৈ অৰুণোদয় আঁচনিখন যাৰ জীৱনৰ বাবে অতিকে প্ৰয়োজনীয়, তেওঁলোকৰ বাবে যাতে আমি আঁচনিখন আগবঢ়াই দিওঁ। মনত ৰাখিব, অৰুণোদয় নিৰ্বাচন 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ। আৰু এই সময়ছোৱাৰ ভিতৰতেই আমি গাঁও সভালৈ গৈ অৰুণোদয় আঁচনিৰ বাবে নিজকে অন্তৰ্ভুক্ত কৰিব লাগিব। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো। নমস্কাৰ।